নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ বাবে ভাল খবৰ আপোনালোকক জনাম। আপুনি অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰী হয় নেকি? যদি হয় তেতিয়াহ'লে আপোনাৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত ইম্পৰ্টেণ্ট। লগতে বন্ধুসকল, আপোনালোকৰ কোনোবাই নতুনকৈ অৰুণোদয় আঁচনিত ইনক্লুড হ'ম বুলি ভাবিছে নেকি? তেতিয়াহ'লে আপোনাৰ কাৰণে এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ। বন্ধুসকল, কেতিয়াও কটা নাযায় অৰুণোদয় আঁচনিৰ এইসকল হিতাধিকাৰীৰ নাম। লগতে নতুনসকলৰ বাবে আছে এক গুৰুত্বপূৰ্ণ ভাল খবৰ। বিতং তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ যদি নতুন ভৰি ৰাখিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে পেজটোত এটি ফ'ল' দিব, ভিডিঅ'টোত লাইক কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। অৰুণোদয় আঁচনিৰ বাবে দুটা ভাল খবৰ। পুৰণা আৰু নতুন সকলোৰে বাবে এই ভাল খবৰটো। আপুনি অৰুণোদয় আঁচনিৰ বাবে পুৰণা হিতাধিকাৰী নেকি? পুৰণা হিতাধিকাৰী হিচাপে আপুনি নিশ্চয় এটা টেনশ্যনত ভুগিব লগা হৈছে যে আপোনাৰ নামটো অৰুণোদয় আঁচনিত বাহাল থাকিব নে কাট খাব। তো বন্ধুসকল, আপোনাক এই ক্ষেত্ৰত মই আশ্বাস প্ৰদান কৰিছোঁ যে অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰী হিচাপে আপুনি যদি যোগ্য হিতাধিকাৰী হয়, কেতিয়াও আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন নহয়। তো বন্ধুসকল, আচলতে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰি আছে সেয়া সঠিককৈ ক'ব পৰা নাযায়। তথাপিতো অৰুণোদয় আঁচনিৰ থাৰ্ড ফেজৰ সময়ত যিখিনি যোগ্যতাৰ কথা চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিলে, সেই যোগ্যতাখিনি যদি অৰুণোদয় আঁচনিৰ পূৰ্বৰ হিতাধিকাৰী হিচাপে আপোনাৰ থাকে, অৱশ্যে আপোনাক অৰুণোদয় আঁচনিৰ পৰা কৰ্তন নকৰে চৰকাৰে। তো সেই যোগ্যতা থাকিবলৈ হ'লে আপোনাৰ কিছুমান ডকুমেণ্টছ লাগিব। আপুনি অৰুণোদয় আঁচনিটোৰ বাবে ইলিজিবল হোৱা হ'ব লাগিব। চৰকাৰে এইখিনি পতিয়ন যাব লাগিব যে আপুনি অৰুণোদয় আঁচনিৰ বাবে যোগ্য। ইয়াৰ পিছতো বহু কিছু কাৰণ থাকে। এই কাৰণবিলাকৰ বাবেও আপোনাৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হয়। তো ইয়াৰ পৰাও আপুনি হাত সাৰি থাকিব লাগিব। তো যেনেকুৱা অৰুণোদয় আঁচনিত আপুনি নজনাকৈ মাজে মাজে চৰকাৰে ৰিভিউ কৰে, আৰু ৰিভিউৰ সময়ত আপোনাৰ যদি বিভিন্ন ধৰণৰ বিসংগতি তেখেতসকলে দেখা পায়, তেতিয়া আপোনাক অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰি দিয়ে। যেনেকুৱা আপোনাৰ অৰুণোদয় আঁচনিৰ ধনখিনি যিটো একাউণ্টত সোমায়, তাত যদি অভাৰ ট্ৰেঞ্জেকশ্যন হয় বা কেতিয়াবা যদি আপোনাৰ একাউণ্টত অতিৰিক্ত ধনৰ ট্ৰেঞ্জেকশ্যন হয়, আপুনি যদি অৰুণোদয় আঁচনিৰ ধনখিনি পোৱাৰ পিছত ধনখিনি আপুনি উইথড্ৰ নকৰে বা যদি আপুনি তাত সেই ধনখিনি বেংকৰ পৰা নোলায়, এনেকুৱা বহু কাৰণ তেওঁলোকে ফহিয়াই চাই থাকে আৰু আপোনাক অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰি দিয়ে। এইবিলাকৰ পৰা আপুনি যদি হাত সাৰি থাকিব পাৰে আৰু যদি আপুনি অৰুণোদয় আঁচনিৰ বাবে যোগ্য বুলি চৰকাৰৰ চকুত বিবেচিত হয়, তেতিয়াহ'লে আপোনাক অৰুণোদয় আঁচনিৰ পৰা কৰ্তন নকৰে। ইয়াৰ বাবে আপোনাৰ লাগিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডটো মেণ্ডেটৰী বস্তু এটা। ৰেচন কাৰ্ড নাথাকিলে আপুনি অৰুণোদয় আঁচনি অংশগ্ৰহণ কৰিব নোৱাৰিব বা ইয়াৰ সুফল লাভ নকৰিব। গতিকে আপোনাৰ ৰেচন কাৰ্ড লাগিব। যদি পুৰণা হিতাধিকাৰী হিচাপে আপোনাৰ ৰেচন কাৰ্ড আছে, তেতিয়াহ'লে আপোনাক অৰুণোদয় আঁচনিৰ পৰা বাদ নিদিয়ে। ইয়াৰ পিছতো প্ৰব্লেম এটা থাকে যে অৰুণোদয় আঁচনিত একে পৰিয়ালৰ দুটাকৈ হিতাধিকাৰী থাকিব পাৰে। তেওঁলোকৰ এটা ৰেচন কাৰ্ড আৰু এটা ৰেচন কাৰ্ডেৰে এজন হিতাধিকাৰীহে থাকিব পাৰিব। বাকী যিজন তেওঁ দ্বিতীয় নম্বৰজন ইয়াৰ পৰা কাট খাব, অৰ্থাৎ তেওঁ অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব। তো বন্ধুসকল, যিকেই নহওক আপোনালোকে গম পাইছে, যদি আপুনি ইলিজিবল হয় অৰুণোদয় আঁচনিৰ বাবে, 100% ইলিজিবল হ'লে আপোনাক অৰুণোদয় আঁচনিৰ পৰা চৰকাৰে কেতিয়াও কৰ্তন নকৰে। তো ইয়াৰ যোগ্যতাৰ মাপকাঠিটো হ'ল যে অৰুণোদয় আঁচনিৰ বাবে যিখিনি ক্ৰাইটেৰিয়া বান্ধি দিয়া হৈছে, এইখিনি ক্ৰাইটেৰিয়া আপুনি ফুলফিল কৰিব লাগে। তো ইয়াৰ পিছত নতুনসকলৰ বাবে ভাল খবৰ এইটোৱে যে আপোনালোকে অচিৰেই অৰুণোদয় আঁচনিত ইনক্লুড হ'বলৈ গৈ আছে। আগন্তুক 2 মাহৰ ভিতৰত এই সম্পূৰ্ণ প্ৰক্ৰিয়াখিনি কাৰ্যকৰী হৈ উঠিব পাৰে আৰু আগন্তুক 2 মাহৰ ভিতৰত আপোনালোকে অৰুণোদয় আঁচনিত ঠাই পাব পাৰে আৰু তাৰ পিছৰ মাহৰ পৰা আপুনি অৰুণোদয় আঁচনিত ধন পোৱা আৰম্ভ কৰিব। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত যদি আপোনালোকৰ কিবা মতামত আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।